সামগ্ৰী বানৰ পাছত পলসত পুত গ'ল নামঘৰ মন্দিৰ এতিয়া পানী শুকোৱাৰ পাছত পলস সাফা কৰাত ব্যস্ত হৈছে বন্যাত বিহুবৰ সন্তকত প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে চলিছে সাফাই অভিযান গাঁৱৰ যুৱকসকলে সিঁচিছে পানী আঁতৰাইছে পলস ৰাস্তালৈ লৈ অহা হ'ল পলসত ডুব গৈ থকা শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি পানী ডুব গৈছিল মূৰ্তি ভাগ ডুব গৈছিল নামঘৰৰ নাও চাকি বন্তি জ্বলোৱা সকলো সামগ্ৰী ৰাস্তালৈ উলিয়াই আনি পৰিষ্কাৰ কৰা হৈছে প্ৰতিপদ সামগ্ৰী বানে বৰ বেয়াকৈ ধুই থৈ গৈছিল নামঘৰসমূহক ধৰ্মীয় প্ৰতিটো অনুষ্ঠানক মোৰ পিছফালে থকা এই থাপনাখন হৈছে সন্তক বালিগাঁও নামঘৰৰ থাপনা এই থাপনাখন 14-15টা দিনে সম্পূৰ্ণৰূপে পানীৰ তলত আছিল মই অকমান আপোনাৰ লগত কথা পাতো পৰিষ্কাৰ কৰি আছে আপোনালোকে কেতিয়াৰ পৰা পৰিষ্কাৰ কৰি আছে আজি হ'ল আপোনাৰ 7 দিন মান পানীত কিমান বুৰ গৈছিলে নামঘৰ আপোনাৰ ইমানটাকে হ'ব এবুকু পানী আপোনাৰ এতিয়া আজি 7 দিন মান হ'ল সফাকৈ থকা এটা কি ইয়াত বুৰ কি গৈছিলে নামঘৰ নামঘৰত এতিয়া বস্তু নাই সব আপোনাৰ বেয়াই হ'ল এতিয়া সব বেয়া হৈ গ'ল একো বস্তু নাই দবা নাগাৰা বাচি আছে নাই সব বেয়া হ'ল সব আৰু নামঘৰত সাউণ্ডৰ সিস্টেম থাকে এইখিনি সব বেয়া হ'ল একোৱে নাই আৰু এতিয়া আকৌ নতুনকৈ কৰিব নতুনকৈ ল'ব লাগিব চৰকাৰে যিটো পইচা দিয়াৰ কথা কৈছিল পাইছে নেকি এতিয়া এতিয়ালৈকে এইবোৰ একো হেৰি হোৱা নাই পোৱা এজন যুৱকে পলস চাফা কৰি আছে মই তেওঁৰ সৈতে কথা পাতিম পলস কিমান আছিলে পলস কিমানটো আপোনাৰ পানী গাঁঠিটো ইমানটো আমি বানপানী দিনাখন ইয়ালৈ আহিছিলোঁ ইয়াৰ ইমানটো পানী মানে ইয়াৰ ফ্ৰণ্টৰ পৰা একদম নদীৰ নিচিনা সোঁত আৰু আমি ভাবিলোঁ কিবা এটা নিওঁ বাকচটো ভাগৱত গীতাখিনি সোমাইছিলে তাত এই ভাইটি এজনে মই বাকচটো লৈ গ'লোঁ দাঙিব নোৱাৰি তাত এইটো লগ পোৱা নামঘৰ এজনৰ ঘৰ সিপাৰে তেওঁ আহিব নোৱাৰে অলৰেডি আৰু আমি তলা ভাঙি বক্সটো উলিয়াবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও পানীত ডুবিছে বাকীও বস্তু দবাটো অলৰেডি বেয়া হৈ গ'ল আমি দবাটো তুলিবলৈ চেষ্টা কৰিলোঁ দবাটো মানে পানীত বুৰ গৈ আছিলে তুলিব নোৱাৰিলোঁ যিখিনি পাৰিলোঁ বাকচটো উলিয়াই নিলোঁ বাকচটোত থকা ভাগৱত গীতা যিখিনি মানে নামঘৰত পুথি থাকে সেইসমূহ পানীত ডুব গৈছে বচাব নোৱাৰিলোঁ এয়া হৈছে বানৰ পিছৰ পৰিৱেশটো এনেকুৱাই যে চৌদিশে পলস আৰু পলস বিহুবৰ সন্তকত যদি আপুনি চাই পলস আৰু পলস নামঘৰটোৰ বাহিৰত এতিয়াও যথেষ্ট পলস আছে এতিয়াও প্ৰায় একাঠো পলস আছে সেইখিনিও তেওঁলোকে চাফা কৰিব লাগিব প্ৰথমতে তেওঁলোকে নামঘৰটোৰ ভিতৰ ভাগ তেওঁলোকে মোকলাই লৈছে আৰু তেওঁলোকে খুব দুখেৰে কৈছে যে নামঘৰটো তেওঁলোকে দবা নাগাৰা ভাগৱত কীৰ্তন তেওঁলোকে একোৱে বচাব নোৱাৰিলে পানীৰ মাজত তেওঁলোকে ভাগৱত কীৰ্তন থকা ধাৰ্মিক পুথিসমূহ থকা যিটো বাকচ আছিল সেই বাকচটো তেওঁলোকে উদ্ধাৰ কৰিবলৈ আহিছিল কিন্তু সেয়াও তেওঁলোকে বচাব নোৱাৰিলে এই দবাটো চাওক এই দবাটো প্ৰায় ফাটি গৈছে পানীত ফাটি গ'ল এই দবাটোৰ ওপৰতো পলস এই দবাটো কিন্তু পলসৰ মাজতেই সোমাই আছিল এই দবাটো পলসৰ মাজত সোমাই আছিল এই দবাটো আৰু ব্যৱহাৰ কৰিব নোৱাৰে গতিকে এয়া হৈছে বানৰ পিছৰ যিটো পৰিৱেশ বান বিভীষিকাৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ সৈতে এতিয়া প্ৰতিটো অঞ্চলৰ লোকে শিৱসাগৰ চৰাইদেউ প্ৰতিটো বানাক্ৰান্ত অঞ্চলৰ লোকে এতিয়া মোকাবিলা কৰিব লগা হৈছে